মিয়া শুনাচোন, মোৰ মানে ইম্পৰ্টেণ্ট মিটিং এখন আছে, সেইটো কাৰণে মই এতিয়া অফিচলৈ যাব লাগিব। গতিকে তুমি অকলে ঘৰত থাকিব নালাগে বাৰু, পিহু আছে নহয়। যদি কিবা দৰকাৰ হয় আৰু কিবা প্ৰব্লেম হ'লে মানে পিহুক কৈ দিবা, বুজিলা? চিন্তা কৰিব নালাগে দিয়া। মই এতিয়া নগ'লেও নহয়, নহ'লেতো ঘৰতে থাকিলোঁ হয়। আৰ্জেণ্ট কাৰণে মানে যাব লগা হৈছে। হ'ব দিয়ক আণ্টি, কোনো কথা নাই। আপোনাৰ এতিয়া কাম আছে, আপুনিতো যাবই লাগিব অফিচলৈ। যদি কামলৈ নাযায় তেতিয়াহ'লে কাম কেনেকৈ হ'বনো? গতিকে চিন্তা কৰিব নালাগে মোৰ কাৰণে। পিহু আছে নহয়, মোৰ কিবা দৰকাৰ হ'লে মই পিহুকে কৈ দিম বাৰু। আপুনি যাওক এতিয়া মিটিঙৰ কাৰণে। ঠিক আছে তেতিয়াহ'লে মেয়া, মই গৈছোঁ। আৰু পিহু শুনা, তোমাৰ আজি যদিও বাহিৰলৈ যোৱাৰ কিবা প্লেনিং আছে তেতিয়াহ'লে সেইবোৰ কেঞ্চেল কৰি দিয়া। আজি তুমি ক'তো যাব নালাগে। এতিয়া ময়ো ঘৰত নাথাকিম, আকৌ তুমিও যদি ওলাই যোৱা মীৰা অকলে বৰ হৈ যাব। আৰু তাই আমাৰ ঘৰৰ আলহী হয়, গতিকে তাই কিবা দৰকাৰ হ'লে মানে কোনে আনি দিব? সেইটো কাৰণে তুমি ঘৰতে থাকা, ক'তো যাব নালাগে। আৰু মই এতিয়া ওলাই যোৱাৰ পিছত তুমি মীৰাৰ কেয়াৰ ল'বা, বুজিছা নহয়? মই আহিছোঁ। মীৰা থাকা দেই, মই যাওঁ। মায়ে কি ভাবিছে, মোক কৈ গ'ল বুলি আৰু মই ঘৰৰ পৰা নোলোৱাকৈ থাকিম নি? এই পাগলীজনীৰ লগত আৰু মই ঘৰত থাকিবলৈ আছেনে? এনেও এইজনী যিদিনাৰ পৰা ইয়াত আহিছে সেইদিনাৰ পৰা মায়ে মোক একদম বেলেগৰ ছোৱালীৰ নিচিনা বিহেভ কৰিছে, যেন মই নহয় মীৰাহে তেওঁৰ নিজৰ ছোৱালী। সেইটো কাৰণে মই আৰু এইজনীৰ লগত থাকিবলৈ নাই, যি কৰে কৰি থাকক, মইতো জুনিয়ৰ ছোৱালীলৈ গুচি যাম। তুমি আকৌ লাহেকৈ ক'ত যাবলৈ লৈছা? তোমাৰ মায়ে কি কৈ থৈ গ'ল শুনি নাপালা নি? মায়ে যি কৈ গ'ল মই শুনো বা নুশুনো, কিন্তু তুমি মোক ৰখাবলৈ কোন হয়? মই তোমাৰ পাৰ্চনেল এছিষ্টেণ্ট বা তোমাৰ চাকৰণী নহয় যে তুমি যি ক'বা সেইটো মতে মই কাম কৰিম আৰু তোমাৰ কেয়াৰ লৈ ইয়াত ঘৰৰ ভিতৰতে সোমাই থাকিম। তুমি মোৰ নিচিনাই ডাঙৰ ছোৱালী হয়, নিজৰ কেয়াৰ নিজে ল'ব পাৰিবা। আৰু এনেও এইখনতো তোমাৰেই ঘৰ হয়, মায়েতো তোমাৰ এইখন নিজৰ ঘৰৰ দৰেই মানে থাকিবলৈ কৈছে। গতিকে মোৰনো ইয়াত কি কাম? তোমাৰ নিজৰ ঘৰ নিজৰ ইচ্ছামতে থাকা, মইতো যাওঁ পাই। তুমি যিয়ে নোপোৱা কিয় তুমিতো মোৰ কেয়াৰ ল'বই লাগিব। আৰু মই তোমালোকৰ ঘৰৰ আলহী হয়। তোমাৰ মায়ে কৈছে এই ঘৰটো নিজৰ ঘৰৰ দৰে ভাবি নিজৰ ঘৰৰ দৰে থাকিব পাৰিম। সেইবুলি মই আলহী হৈ ইয়াত নিজে কৰিতো খাব নোৱাৰোঁ। মোৰ এতিয়া ভোক লাগিছে আৰু কফি একাপো খাবলৈ মন গৈছে। গতিকে মোৰ কাৰণে সোনকালে কিবা খাবলৈ লৈ আহা। আৰু যদি নকৰোঁ বুলি কয় গুচি যোৱা, তেতিয়া কিন্তু মই লগালগ তোমাৰ মাক ফোন কৰিম। আৰু তোমাৰ মাক ফোন কৰাৰ লগে লগে তোমাৰ মায়ে তোমাৰ লগত কি কৰিব সেয়াটো তুমি ভালকৈ জানা। যদি পাহৰি গৈছা মই মনত পেলাই দিওঁ। মই যদি আণ্টিক কেনেবাকৈ কৈ দিওঁ তুমি মোৰ লগত বেয়া বিহেভ কৰিছা, মোক কেয়াৰ লোৱা নাই, তেতিয়া তোমাৰ মায়ে খঙতে তোমাৰ পৰা তোমাৰ ক্ৰেডিট কাৰ্ড লৈ ল'ব আৰু তোমাৰ পকেট মানিও বন্ধ কৰি দিব। তেতিয়া তুমি কি কৰিবা? গতিকে তোমাৰ হাতত একো উপায় নাই আৰু বিহু। তুমি মায়ে তোমাক বেছি মৰম কৰাৰ কাৰণে তুমি তাৰ ফাইদা উঠাবলৈ লৈছা। ফাইন, মই তোমাৰ কাৰণে এতিয়াই কফি আৰু খাবলৈ কিবা লৈ আহিছোঁ। কিন্তু মোৰ ঘৰত থাকি মোক আমনি কৰি নাথাকিবা, যি মন যায় নিজৰ মতে কৰি থাকিবা। অ' গড, মায়ে বাৰু মোৰ লগত এনেকুৱা কিয় কৰিছে? মই কি ভুল কৰিলোঁ যিটো কাৰণে মায়ে মোৰ লগত এনেকুৱা বিহেভ কৰি আছে? কোনোবা এজনী অচিনাকি ছোৱালীৰ কাৰণে মোৰ লগত এনেকুৱাখিনি কৰি আছে। এতিয়া নিজৰ ঘৰতে মই চাকৰিৰ নিচিনা ফিল কৰিবলৈ লৈছোঁ। তাই অৰ্ডাৰ ফ'ল' কৰিব লগা হৈছে মই, উপায়তো নাই। তাই যদি কেনেবাকৈ মাক লগাই দিয়ে সঁচাকৈ মায়ে মোৰ পকেট মানি আৰু ক্ৰেডিট কাৰ্ড লৈ ল'ব, আৰু সেইটো হ'ব দিব নোৱাৰোঁ মই। এইজনী মূৰ্খক লাগিছে, খাবলৈ দি থৈ আহোঁ কিবা এটা। অ' মাই গড, এই পিহুজনী সঁচাকৈ বহুত লাকি হয় দেই। ঘৰখনৰ একমাত্ৰ ছোৱালী আৰু সেইকাৰণে তাইৰ ওচৰত বস্তুৰ কোনো কমিয়ে নাই। ইমানবোৰ ড্ৰেছ আছে তাইৰ ওচৰত, এতিয়াও আলমাৰী ফুল হৈ আছে। ইয়াৰ ভিতৰত দুটামান ড্ৰেছ যদি মই পিন্ধি ট্ৰাই কৰি চাওঁ, বহুত ধুনীয়া ধুনীয়া আৰু ব্ৰেণ্ডেড ড্ৰেছ দেখিছোঁ, মই পিন্ধিলে মানে ভালেই লাগিব। ইয়াৰ পৰা দুটামান ড্ৰেছটো মই পিন্ধি ট্ৰাই কৰিমেই। তাই মোক মানা কৰিব নোৱাৰে, আৰু যদি কেনেবাকৈ মানা কৰে মইতো আণ্টিক লগামেই। গতিকে তাই একো কৰিব নোৱাৰিব। ইমানবোৰ বস্তু আছে তাইৰ ওচৰত। এইবোৰ তুমি কি কৰিছা মীৰা? তোমাক মায়ে পাৰ্মিশ্যন দিছে বুলি তুমি আৰু যি মন যায় তাকে কৰিব নোৱাৰা নহয়। তুমি এখন ঘৰৰ আলহী হয়, গতিকে আলহীৰ নিচিনা থাকিবলৈ লোৱা। নিজৰ ঘৰৰ নিচিনা ফিল কৰিবলৈহে কৈছে, সেইবুলি নিজৰ ঘৰৰ নিচিনা ইফালে সিফালে পিটপিটাই ফুৰি লোকৰ বস্তুত হাত দি থাকিবলৈ তোমাক কোৱা নাই নহয়। তোমাক ঘৰত এইবোৰে শিকাইছে। এই মোৰ ড্ৰেছখিনি উলিয়াই তুমি কি কৰিছা? এতিয়া তোমাৰ চকু মোৰ ড্ৰেছৰ ওপৰত নহয়তো, সেইদিনা তুমি মোৰ মেকআপ বক্স ইউজ কৰিলা, আৰু এতিয়া মোৰ গোটেই ড্ৰেছবোৰ এনেকৈ উলিয়াই থৈছে যে। যেনেকৈ আছিলে তেনেকৈ ভালে ভালে থৈ দিয়া, কথা বেয়া হ'ব কিন্তু। পিহু তুমি ইমান খং কিয় কৰিছা? এই খং কৰিব লগা কি হ'লনো? তোমাৰ ওচৰত অলৰেডি ইমান ড্ৰেছ আছে, গোটেই আলমাৰী ফুল হৈ আছে। এতিয়া মই যেনিবা কেইটামান ড্ৰেছ ট্ৰাই কৰিবৰ কাৰণে উলিয়াই ল'লোৱে, তাতো ইমান খং কৰিবলৈ কি আছে? আৰু এনেও তোমাৰ মায়ে মোক পাৰ্মিশ্যন দিছে যে মোৰ যি ইচ্ছা মই তাকে কৰিব পাৰোঁ। তেতিয়াহ'লে তোমাৰ কি আপত্তি হৈছে? তোমাৰ ড্ৰেছ কেইটা ব্ৰেণ্ডেড আৰু বহুত ধুনীয়া ডিজাইনৰ হয়, মোৰ পচন্দ লাগিছে। আৰু মোৰ এফালে ওলাই যাব লগা আছে,
গতিকে মই এইকেইটাৰ ভিতৰতে কোনোবা এটা ড্ৰেছ পিন্ধি যাম আৰু তুমি মোক মানা কৰিব নোৱাৰা আৰু যদি কেনেবাকৈ মানা কৰা তোমাৰ মাক মই কল কৰি লগাই দিম গতিকে তুমি ভুলতো নাভাবিবা মোক মানা কৰিবলৈ এতিয়া সোনকালে মোৰ কফি কাপ দিয়াহি কফি কাপ খাই মই অকণমান ওলাই যাম মোৰ সন্দেহ হৈছে তাই সঁচাকৈ মাৰ ক্লাইণ্টৰ জীয়েক হয় নে বেলেগ কোনোবা ধৰিব পৰা নাই নহয় আৰু যদি সঁচাকৈ মাৰ ক্লাইণ্টৰ কোনোবা জীয়েক হয় তেতিয়াহ'লে তাইৰ নিচিনা ইমান ধনী ঘৰৰ ছোৱালীজনীয়ে মোৰ ড্ৰেছখিনিতো কিয় চকু দিব সেইদিনা আহি মোৰ ৰুমত আহিলে প্ৰথমে তাৰপিছত মোৰ মেকআপ বক্স ইউজ কৰিলে আৰু এতিয়া মোৰ ড্ৰেছৰ ওপৰত তাইৰ চকু আৰু দুদিনমান যদি ইয়াত থাকিবলৈ হয় মোৰ পৰা আৰু কি ল'ব ঠিক নাই মই এই বিষয়ে জানিবই লাগিব আচলতে এই হয় কোন আৰু ইয়াৰ কাৰণে জুলিৰ পৰা হেল্প ল'ব লাগিব এইজনীক মই মোৰ মাৰ চকুৰ আগত মুখা খুলিহে এৰিম মোৰ ইমান বেয়া দিনো আহিব বুলি মই কেতিয়াও ভবা নাছিলোঁ নিজৰ ঘৰতে কোনোবা অচিনাকি আলহীৰ কাৰণে চাকৰিৰ নিচিনা কাম কৰিব লাগিব আজিলৈকে জুলিহঁতৰ কাৰণে মই এনেকৈ একো কৰি পোৱা নাই এইজনী ক'ৰ পৰা আহিলে নিজকে মহাৰাণী বুলি ভাবিছে সোনকালে খেদা খাব ইয়াৰ পৰা মীৰা এয়া লোৱা তোমাৰ কাৰণে মই আম কাটি আনিছিলোঁ খাই লোৱা My favorite. Thank you so much, Pihu. তুমি বহুত ভাল ছোৱালী হয় মই ভাবিছিলোঁ তুমি কথাই নুশুনিবা মোৰ কিন্তু তুমি স্মাৰ্ট আছা সেইটো কাৰণে মই যি কৈছোঁ সেইমতে কাম কৰিছা ভালে আছে দিয়া পিছে তোমাৰ এই ড্ৰেছটো তুমি মোৰ সঁচাকৈ বহুত বেছি ভাল লাগিছে একদম কমফৰ্টেবল ফিল কৰিছোঁ আচ্ছা পিহু এতিয়া তুমি ইয়াৰ পৰা যোৱা মই এইখিনি খাই লওঁ তাৰপিছত অকণমান ওলাই যাম আৰু মই নহালৈকে তুমি ঘৰতে থাকিবা মোৰ যদি আকৌ কিবা প্ৰব্লেম হৈ যায় তেতিয়া মোৰ প্ৰব্লেমটো তুমিয়ে ছল্ভ কৰিব লাগিব কাৰণ তোমাৰ মাও ঘৰত নাই সেইটো কাৰণে পিহু কফি কিন্তু এক নম্বৰ বহুত মজা বনাইছা দেই তোমাৰ হাতত তাৰমানে যাদু আছে আচ্ছা এতিয়া তোমাৰ হাতৰ কফি কাপ খাই মোৰ আকৌ কিবা এটা খাবলৈ মন গ'ল তাকো তুমি বনোৱা পিহু এটা কাম কৰা ফাৰ্ষ্টে মই আৰু কিবা এটা খাই লওঁ আমখিনিটো নাখাওঁ কফিৰ লগত আম খাবলৈ ভাল নালাগে নহয় আমখিনি থৈ দিয়ে যোৱা পিছত আহি খাম তুমি ফাৰ্ষ্টে মোৰ কাৰণে পাস্তা নহ'লে মেগী এই দুটাৰ ভিতৰত কিবা এটা ধুনীয়াকৈ স্পেচিয়েলকৈ বনাই আনা সেইখিনি খোৱাৰ পিছতে মই ওলাই যাম বুজিলা কি মই তুমি খাবা বুলিহে মেংগ' কাটি আনি দিছিলোঁ এতিয়া এইখিনি এনেকৈ থৈ দিলে বেয়া হৈ নাযাব জানো তুমি ঠিক আছে হ'ব দিয়া মেংগ'খিনি মই থৈ দিছোঁ তোমাৰ কাৰণে পাস্তা বনাই আনো আৰু এটা কথা মই কিন্তু ভালকৈ বনাব নাজানো গতিকে বেয়া হ'লে মানে মোক নক'বা তুমিয়ে মোক বনাবলৈ কৈছা সেইটো কাৰণে যেনেকৈ বনাই দিওঁ তেনেকৈ খাব লাগিব আৰু ইয়াত নাটক দেখাই নাথাকিবা হ'ব দিয়া পিহু মই জানো তুমি মিছাই কৈছা যাতে মই তোমাক বনাবলৈ মানা কৰি দিওঁ কিন্তু তেনেকুৱা একো নহয় মোৰ এতিয়া পাস্তা খাবলৈ মন গৈছে গতিকে মই পাস্তা খাই আহিম তুমি বনাবলৈ মন নাই কাৰণে এইবোৰ নাটক মোৰ ওচৰত দেখাই লাভ নাই মই ভালকৈ বুজি পাইছোঁ যোৱা সোনকালে যোৱা আৰু মোৰ কাৰণে পাস্তা বনাই আনা নহ'লে মই তোমাৰ মাক ফোন কৰি কৈ দিম মোৰ ভোক লাগিছে আৰু তুমি মই একো খাবলৈ দিয়া নাই অনবৰতে প্ৰত্যেকটো কথাতে মাৰ কথা কৈ থাকিব নালাগে ৰ'বা তোমাক মই চাইহে আছোঁ বহি থাকা আনি আছোঁ মই পাস্তা